মোক অৰ্থাৎ জানিবলৈ হলে তোৰা দুই ভকত স্থিৰ মন কৰি তোমালোকে লোৱা ভকত হ'ব লাগিব এতিয়া ভকত হ'ব লাগিব আমি কৈছো নহয় ভকত হৈ ভগৱন্তক নাম লব পাৰিলেহে আমি ভগৱন্তৰ কৃপাধন্য হ'ব পাৰিম আৰু তেনেদৰে সদায় অভ্যাস কৰোতে হৃদয়ৰ কৃষ্ণই বিবেক নামৰ শক্তিটোৰ অনুকূল বায়ুৰূপে আমাক কৃপা কৰি আমাক তেওঁ স্থানলৈ আগবঢ়াই লৈ গৈ থাকিব আমি বৈকুণ্ঠলৈ যাবৰ কাৰণে জখলা প্ৰস্তুত কৰিব নালাগে আমি ভগৱন্তৰ কৃপাৰ কাৰণে তেৰাৰ নামত আশ্ৰয় গ্ৰহণ কৰিলে বৈকুণ্ঠৰ পৰা ভগৱন্তৰ জখলা আমাৰ ফালে পঠিয়াই দিব আমি এতিয়া জোৰ জবজ কৰি ভগৱন্তৰ ফালে জখলা প্ৰস্তুত কৰিবৰ কাৰণে যত্ন কৰিছো ভগৱন্তই আমাৰ ফালে জখলা পঠিয়াই দিব পৰাকৈ আমি নিজক প্ৰস্তুত কৰা নাই আমি জখলা বনোৱাত লাগি আছো কোনোবাই পুনে পুনে এখনত সোমাইলে আমি এখনীয়া জখলা বনাইছো কোনোবাই মহাপুৰুষীয়া জখলা বনাইছো কোনোবাই ভাগৱতীয়া জখলা বনাইছো কোনোবাই সত্ৰীয়া জখলা বনাইছো মুঠতে আমি বৈকুণ্ঠলৈ যাব লাগে বৈকুণ্ঠ পোৱাৰ যিটো ব্যৱস্থা তাৰ কাৰণে নিজক প্ৰস্তুত কৰিবলৈ আমি যত্ন কৰা নাই আমাক কৈছে যে ভকত হোৱা প্ৰথম ভকদন্তীয়াটো আকাৰিকাৰ নথকা এটা শব্দ ভটো হ'ল 24 নম্বৰ ব্যঞ্জন বৰ্ণৰ হ'ল ভ হয়নে ব্যঞ্জন বৰ্ণৰ ভিতৰত 24 নম্বৰ ব্যঞ্জন বৰ্ণটো হ'ল ভ ভটো ক'ত ক'ত ব্যৱহাৰ কৰিছে মহাপুৰুষে ভালত ভটো ক'ত ব্যৱহাৰ কৰিছে ভগৱন্তত ভটো প্ৰথম বৰ্ণটো ক'ত ক'ত ব্যৱহাৰ হৈছে ভটো প্ৰথম ভালত ব্যৱহাৰ হৈছে ভটকে ভাল ভাল দ্বিতীয়তে ভগৱন্তত তৃতীয়তে ভাগৱতত চতুৰ্থতে ভকতত পঞ্চমতে ভজনত ষষ্ঠতে ভকতিত এনেদৰে ভটো সদায় ভালৰ ফালেই ব্যৱহাৰ কৰি গৈ আছে আৰু সেইটো হ'ল 24 নম্বৰ ব্যঞ্জন বৰ্ণ আৰু আমাৰ মানৱ শৰীৰটো 24টা তত্ত্বৰে গঠন কৰি দিছে এই মানৱ দেহটো পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ প্ৰাণ পঞ্চ মহাভূত মন বুদ্ধি চিত্ত অহংকাৰ 4-5 বিশেষাৰীয়ে 24 এই 24টা তত্ত্বৰে সৈতে মানৱ শৰীৰটো স্থূল শৰীৰটো গঠন হৈছে গতিকে আমাৰ জীৱনৰ লগত ভাগৱতৰ প্ৰতিটো কথা সংপৃক্ত হৈ আছে ভাগৱত হ'ল সাংখ্যৰ সমষ্টি অৰ্থাৎ সাংখ্য মানে হ'ল অংকৰ সমষ্টি আমাৰ দেহটো হ'ল অংকৰ সমষ্টি আমাৰ জীৱনটো অংকৰ যোগেদি পৰিচালিত হৈছে গতিকে এই 24 নম্বৰৰ অতি সুন্দৰ অৰ্থবহু বৰ্ণটো হ'ল ভ গতিকে সেইকাৰণে কৈছে যে তোমালোকে ভগৱন্তক পাবলৈ হ'লে অৰ্থাৎ মোক পাবলৈ হ'লে ভকত হ'ব লাগিব দ্বিতীয় বৰ্ণ ভটো কথা কৈছে আৰু সেই ভটো ক'ত পোৱা যায় ক'ত ৰাখিছে তেওঁ ভগৱন্তই ভাগৱতৰ মাজত ৰাখিছে য'ত ভগৱন্তৰ আত্মাটো ভাগৱতত সোমাই আছে তেনে বাগ্ম মূৰ্তি পটস্যৱৰ্ততে হৰং শ্ৰৱণাত সেৱনাত পাঠাত পাপন আছেনি যাৰ সকল পুণ্যৱান জীৱলৈ ৰূপান্তৰ হয় মহাভকতলৈ ৰূপান্তৰ হয় মহাভাগৱতলৈ যিসকল ৰূপান্তৰ হৈছে নিজক কৰিছে তেতিয়াহ'লে সেইসকলে ভাগৱতত মোক সাক্ষাৎ পাব উদ্ধৱ তুমিতো মোক পাবাই ৰাম বুলি ক'লে মোক পাবা কৃষ্ণ বুলি ক'লে তুমি মোক হৃদয়তে পাবা কিন্তু কলিৰ মলমতি লোকসকলে মোক পোৱাৰ উপায়টো দিলোঁ ভাগৱত যিসকলে ভাগৱতৰ আশ্ৰয় হৈছে ভাগৱতৰ নিজৰ সৰ্বস্ব অৰ্পণা কৰি দিছে সেইসকলে মোক ভাগৱতৰ মাজত পাব এতিয়া আমি কেনেকৈ অৰ্পণা হ'ম এই কথাখিনি নিশ্চয়কৈ আলোচনা কৰিম খালি ভকতিৰ মহাতত্ত্ব জ্ঞানটো আমাক উদ্ধৱক আৰু তেৰাৰ প্ৰপন্ন ভক্ত মত্য ঋষিক পোৱাৰ চলেৰে আমাক কৈছে ইহাকন নজানি লোকে আন কৰ্ম কৰে এহি দুখে ঘূৰ নৰকত পৰে এই তত্ত্বজ্ঞানৰ কথাখিনি নাজানি যেতিয়া জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ যোগেদি
জীৱন পৰিচালিত কৰিবলৈ যত্ন কৰে ঈশ্বৰ বিমুখী হয় সেইসকল কলিযুগত ঈশ্বৰ বিমুখী কৰ্মৰ যোগেদি যিসকলে নিজক পৰিচালনা কৰে এইসকলে কিন্তু মুখ নাপায় সেইসকলৰ জীৱন উদ্ধগামী নহয় সেইসকলে নৰকৰ ফালেহে গতি কৰিব লগা হয় সেইকাৰণে জ্ঞানে কৰ্মে তাৰিতে নপাৰে ভকতি নুপজে যাৱে এতিয়া আমি ভক্তি ধৰ্ম আচৰণ কৰিব লাগিব ভক্তি ধৰ্ম হ'ল এই যিটো কৰ্ম যে আমি কৰিছোঁ কীৰ্তন দশম ঘোষাৰত্নালে গীতা ভাগৱতৰ আধাৰত এইটোৱে হৈছে আমাৰ পৰম ভক্তি ধৰ্ম কৃষ্ণ মুনিও মৈতেয়ৰিষি কহিলো তোমাত নেদেখিলো প্ৰাণ বিদুৰক ইবেলাত আপুনি কহিবা তান্ত ইটো তত্ত্ব ভেদ চলিও ক দুয়ো আৱে দিলো পৰিছেদ পৰম পখাদ দুইকো দিলা কি পাময় আনন্দে নধৰে আৰু দুহানু হৃদয় ৰোমাঞ্চিত তনু নয় নৰ জৰে নীৰ কৰিলন্ত্ৰ প্ৰণাম পাৱত থয়া হিৰ মাতি বাক কিছু উধবে পাৰি শৰণৰ ধূলি তুলি লয়লন তো ঝংকাৰী কৰিলন তো প্ৰদক্ষিণ হৰিৰ সংকুচি লৰিলন তো কৰ পাছে পাছ গুচি দেখিবা ক লাগি বীৰ বৈকুণ্ঠ প্ৰয়াণ ৰাম আৰ শুয়া ৰহিলাল ভিয়া মহাজ্ঞান কৃষ্ণ এৰন্তে চাৰি
প্ৰাণ কেন যায় কৃষ্ণ থাকিলা নিচুকি সংকুচিত কৰি কায় এহি মতে মইতে ধব দেবে গৈল শুনায়াত পৰে ৰাজা যেন কথা ভৈল ৰথত চৰিয়া পাছে হাৰথি দাৰুকে মাধৱ কছাহি দুখে ফুৰন্ত নিচুকে কৃষ্ণ উদ্ধৱ মহামহন্ত আৰু মৎস্য ঋষি দুয়োকে পৰম ভক্তি তত্ত্ব জ্ঞান দি ইতিমধ্যে ভগৱন্তই তেওঁলোকক বিদায় দিছে আৰু কৈছে যে তোমালোক ইয়াৰ পৰা গুচি যোৱা তোমালোকক মই যি পৰম তত্ত্ব জ্ঞান দিব লাগে দিলোঁ আৰু মই এতিয়া মোৰ মহাপ্ৰস্থানৰ দিশে মই আগবাঢ়িব বিচাৰিছোঁ এই বুলি তেওঁলোক দুয়োকে আশ্বাসবাণী প্ৰদান কৰিছে পৰম প্ৰসাদ দুয়োকো দিলা কৃপাময় আনন্দ নধৰে আৰু দুখানো হৃদয় ৰোমাঞ্চিত তনু নয়নৰ ঝৰে নিৰ কৰিলন্ত প্ৰণাম পাৱত থয়া হিৰ ভকতিৰ পৰম তত্ত্ব জ্ঞান লাভ কৰিলে এতিয়া ভকতিৰ পৰম তত্ত্ব জ্ঞান কি পালে যে একমাত্ৰ পৰম উপাস্য তত্ত্বপূৰ্ণ কৃষ্ণ ভগৱন্ত তেওঁ হ'ল একমাত্ৰ ঈশ্বৰ সেইটোকে ভগৱন্তই সি মহাভক্তসকলৰ আগত উদ্ধৱকে প্ৰমুখ কৰি বিদুৰকে প্ৰমুখ কৰি মৎস্যকে প্ৰমুখ কৰি তেওঁ জীৱন কালত যিসকলক লগ পালে মহামিত্ৰ সুখীদ বান্ধৱ সেই সকলোকে পৰম তত্ত্ব জ্ঞান প্ৰদান কৰিলে যহং ব্ৰহ্মামি মই ব্ৰহ্ম মোৰ চৰণতে তোমালোকে নিজক সমৰ্পণ কৰি দিয়া মোৰ গুঞ্জক গাই তোমালোকৰ জীৱন ধন্য কৰা এই সিদ্ধান্তটো একমাত্ৰ ভগৱন্ত প্ৰভুৱে দিলে কাৰ কাৰণে ভক্তৰ তৰণৰ কাৰণে আৰু পৰম তত্ত্বজ্ঞান সেই যুগত ভগৱন্তই নিজ নিজ ৰূপে অৱতাৰ ধাৰণ কৰি সত্য যুগত ধ্যানৰ জৰিয়তে তেতা যুগত যজ্ঞৰ জৰিয়তে দাপৰ যুগত পূজাৰ জৰিয়তে আৰু এই বৰ্তমান কলি যুগত হৰি নামৰ জৰিয়তে জীৱই যে পৰম গতি লাভ কৰিব পাৰে তাৰ সিদ্ধান্ত আমাক দিলে এতিয়া ভাগৱতত যিবোৰ কথা বা কাহিনী আছে এইবোৰ কোন যুগৰ কলি যুগৰ জানো কৃষ্ণ অৱতাৰ সত্য যুগত যিখিনি কৰিব লাগে ধ্যান তেতা যুগৰ যিখিনি কৰিব লাগে যজ্ঞ দাপৰ যুগৰ যিখিনি পূজা কৃষ্ণ অৱতাৰৰ এইখিনি জানো কলি ধৰ্ম নহয় এই আগৰ তিনি যুগৰ ধৰ্ম কৰ্মখিনি কিয় কলি যুগত দিব লগা হ'ল যে কলি যুগৰ পৰম সত্য উপলব্ধি কৰাবৰ কাৰণে আগৰ কৰ্মখিনি ইয়াত কাহিনী আকাৰত দিব লগা হ'ল যে একমাত্ৰ কলি যুগত জীৱশ্ৰেষ্ঠ মনুষ্যৰ পৰম উপাস্য পৰম গতিদাতা
নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰক কেৱল মাত্ৰ তেওঁ নামৰ যোগেদি ভজনা কৰিলেহে যে গতি পায়, এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে সত্য যুগৰ ধ্যান, তেতা যুগৰ যজ্ঞ, দাপৰৰ পূজাৰ বিধি কথাখিনি ইয়াত উল্লেখ কৰিব লগা হ'ল। এইখিনি অতি নিখুঁতভাৱে সমস্ত শাস্ত্ৰ সাৰমথি, উপনিষদ, বেদ, বেদাংগ, পুৰাণৰ সাৰমথি কৃপালগুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বোৱাৰপুৰ মাধৱদেৱে অতি সাৱলীলভাৱে তিনি যুগৰ যিখিনি সাৰ বস্তু সেইখিনি আনি আমাক কলি যুগত দি থৈ গ'ল। গতিকে আমি প্ৰত্যেকেই এতিয়া কলি যুগৰ যিখিনি কৰণীয় এইখিনি কৰিব লাগিব। আগৰ সত্য তেতা দাপৰ যুগৰ কৰ্ম আমাক কৰিবলৈ বাৰণ কৰি থৈছে। সেইকাৰণে কৈছে কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দ্ৰুজা। এতিয়া নামটো আমি প্ৰত্যেকেই লওঁ। নাম কেনেকৈ ল'ব লাগে, নাম লোৱা পদ্ধতি কি? নাম ল'বলৈ হ'লে নামী হ'ব লাগিব, অৰ্থাৎ নামী হৈ নমনীয় হ'বলৈ হ'লে ভগৱন্তৰ সেৱক হ'ব লাগিব। সেৱক হ'বলৈ হ'লে ভগৱন্তৰ ভকতৰ সংগৰ যোগেদি জীৱনৰ প্ৰথম খোজটো আগবঢ়াব লাগিব। সেইকাৰণে সাধু সংগ অনুকৰণ কৰা। সাধু কোনসকল? যিসকলে কেৱল মাত্ৰ ঈশ্বৰক কায় বাক্য মনে ধাৰণ কৰিছে, বেলেগক নহয়, সেইসকলকে সাধু বুলি শাস্ত্ৰই নিৰূপণ কৰিছে। সাধু সংগ লোৱা, সন্তৰ সংগ লোৱা, অসন্তৰ সংগলৈ নাযাবা। অসন্তৰ কথা বতৰা যোগেদি জীৱন কলুষিত নকৰিবা। বিষয় ভোগৰ যোগেদি আসক্ত হৈ ভোগবাদ আৰু বস্তুবাদৰ পাছে পাছে ধাৱমান হৈ জীৱনটো বিপদকামী নকৰিবা। পৰৱৰ্তী জীৱন সুন্দৰ কৰিবলৈ হ'লে, জীৱনৰ ইচ্ছিত ফল পাবলৈ হ'লে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ নিৰ্দেশনাৰে জীৱনটো আগবঢ়াব লাগিব। সেইকাৰণে ভাগৱত হ'ল চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ, ভাগৱত। তাৰ অৰ্থটো বোধ হয় কালি বা পৰহিয়ে দুজনা ভাগৱত বক্তা আহিছিল, তেখেতলোকে সুন্দৰভাৱে আপোনালোকৰ আগত দাঙি ধৰিছে। তথাপি আমি ভাগৱত, ভকত, হৰণ, ভজন এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। এতিয়া ভাগৱত আমি যে পঢ়ি আছো, এই চাৰিটা বৰ্ণৰ এটা সুন্দৰ শব্দ, এই শব্দটোৰ অৰ্থটো, তাৎপৰ্যটো আমি নিশ্চয়কৈ জানিব লাগিব। ভা বৰ্ণটো ক'লে ভা কাৰং ভাবুকীয়, গ কাৰং জ্ঞান উদ্ভৱম, ৱ কাৰং বৈষ্ণৱী জ্ঞানম, ত কাৰং তত্ত্ব ভাবুকম, এহি ভাগৱত তাৎপৰ্যম। অৰ্থাৎ ভাপদে ভগৱন্ত ভক্তি হয়, গপদে গোবিন্দৰ গুণ নাম ছয়। ভগৱন্তৰ ভক্তি তত্ত্ব অৰ্থাৎ গোবিন্দৰ গুণ ভাগৱতত সন্নিৱিষ্ট হৈছে। আৰু মূল বেদৰ অভিপ্ৰায় সিদ্ধান্ত সেইটোৱে, পদে বেদ ৰয়ে শিখে অভিপ্ৰায়। সমস্ত বেদৰ অভিপ্ৰায় হ'ল এইটো কি? ত বৰ্ণতে কৈছে ত পদে তৰিও ক কৃষ্ণ গুণ গা। যে একমাত্ৰ নৰেই এই সংসাৰৰ হাত সাৰিবলৈ হ'লে ভাগৱতৰ আশ্ৰয় হ'ব লাগিব। ভাগৱতত ভগৱন্তৰ গুণ নাম আছে, বেদে তাক অভিপ্ৰায় কৰি ৰাখিছে, প্ৰতিপদ্য কৰি ৰাখিছে, আৰু তাক লোৱাৰ উপায়টো হ'ল তেওঁ গুঞ্জক কায় মনোবাক্যে যেতিয়া ল'ব, তেওঁ অনায়াসে সংসাৰৰ পৰা হাত সাৰি যাব পাৰিব। তৰিও ক কৃষ্ণ গুণ গায়, এইটো হ'ল ভাগৱত। এতিয়া এই ভাগৱতৰ ওচৰলৈ আহিবলৈ হ'লে দ্বিতীয় বৰ্ণটো দিলে ভকত, দ্বিতীয় শব্দটো হ'ল ভকত, নহয়নে বাৰু? ভকত হৈ আহিব লাগিব। এতিয়া ভকত হ'ব লাগিব। এতিয়া ভকত কেনেকৈ হ'ব পাৰি? নামঘোষাত ভকতক চাৰিটা ভাগত বিভক্ত কৰিছে। প্ৰাকৃত ভকত, যাক অধম বুলি কয়, মধ্যম ভকত, উত্তম ভকত আৰু উত্তম, এই চাৰিটা ভাগত বিভক্ত কৰিছে ভকতক।
প্ৰাকৃত ভকতৰ লক্ষণো দিছে, মধ্যম ভকতৰ লক্ষণ দিছে, উত্তম ভকতৰ লক্ষণ দিছে আৰু উত্তম ভকতৰ লক্ষণ দিছে। অধমে কেৱল দুখ লৱে, মধ্যমে গুণ দুখ কৰিয়া বিচাৰ, উত্তমে কেৱল গুণ লৱয়, উত্তমে অল্প গুণ কৰয় বিস্তাৰ। অধমে কেৱল দুখ, অৰ্থাৎ প্ৰাকৃত ভকতে কেৱল আনৰ দুখ চায়। অভকত বুলি কোৱা নাই দেই, আনৰ দুখ চোৱাসকলকো ভকতে কৈছে, মনত ৰাখিব। খালি তেওঁলোক প্ৰাকৃত শাৰীত আছে, সমাজলৈ যায় আনৰ দুখবোৰহে দেখে, ভালবোৰ নেদেখে। কিন্তু তেওঁ ঈশ্বৰৰ ভকত, আকৌ ঈশ্বৰক ভাল পায় মনে মানে, মানুহক ভাল নাপায়। একে সংগী ভকতক ভাল নাপায়, চাবচোন। যদি এই গগৈ বাপক মাতিছে, মই সন্দিকৈ বাপে বেয়া পাওঁ, কাৰণ নামষাৰ মোক গাবলৈ নাপাম নহয়। গগৈ বাপে নাম গায় না, তেওঁক মাতিছে। খাৰ নাম ঈশ্বৰৰ নাম, ভকত কাৰ ঈশ্বৰৰ। খালি ইজন আহিলে সিজনে বেয়া পোৱা যিটো স্বভাৱ, এইসকলক প্ৰাকৃত ভকতৰ লক্ষণ বুলি কৈছে। বোলে নামলৈ কাক মাতিছা? এই বিপুল বৰা বাপক মাতিছে নেকি? আখৈভূতীয়া নামাচাৰ্য, তেখেতক মাতিছা যদি আমি নাযাওঁ আৰু। কৃষ্ণ, আপোনালোকৰ ফালে তেনেকৈ নকয়, কিন্তু আমাৰ ফালে কয়। পাঠলৈ বোলে কাক মাতিছে? আমুকক, তেখেতক মাতিছা যদি আৰু হ'ব দিয়া, ভাল হৈছে। আমাৰ এফালে নাথাকাকে মিছা অজুহাত এটা দিয়া, আমাৰ আমুকত নাম এষাৰ আছে, আমি তালৈ যামগৈ। এনেকুৱা এইবিলাক হৈছে প্ৰাকৃত ভকতৰ লক্ষণ। আনৰ দুখ দেখি থাকি থকা ভকত, ইজন আহিলে সিজনে বেয়া পোৱা ভকত, এই ভকতৰ এই গুণবিলাকক প্ৰাকৃত ভকতৰ গুণ বুলি কৈছে। এইসকল অধম, কিন্তু ঈশ্বৰ ভকত নহয় বুলি কোৱা নাই দেই, মনত ৰাখিব। তেওঁৰ লক্ষণবোৰে সেইবোৰ। অধমে কেৱল দুখ লয়ে, মধ্যমে গুণ দুখ কৰিয়া বিচাৰ। বোলে হয়, আমাকো মাতিছে, আমুকক মতা হ'লে ভাল আছিল পাই, তোমাৰ নামখাত সোণত সুৱগা চৰিব তেখেতকো মাতিলে। আমাৰ লগত আমি দুইজনে যদি সহযোগিতা কৰিব পাৰোঁ, তেতিয়া আৰু দুজন ভকতক তেওঁ পৰিচয়হে কৰাই দিব। বোলে কাক কাক মাতিম, আপোনাৰ ওচৰলৈকে আহিলোঁ। বোলে গগৈকো মাতা, সন্দিকৈকো মাতা, বৰাকো মাতা আৰু হাজৰিকাকো মাতা, তেতিয়া ভাল হ'ব নামখাৰ। মধ্যম ভকতে দুইটা কয়, গুণ দুখ বিচাৰ কৰি গৃহস্থ কৰ্ম সম্পাদন নিমিত্তে হওক, সমাজৰ উৎকৰ্ষ সাধনৰ নিমিত্তে হওক, যিটো দুইটা বিবেচনাৰে তেওঁ সজ পৰামৰ্শ দিয়ে। এইটো হ'ল মধ্যম ভকতৰ লক্ষণ। উত্তমসকলে কেৱল গুণবিলাক লয়, ভালৰ ভালবিলাক। সমাজলৈ আহি বেয়াবোৰ নাচায়, বেয়া থাকিব পাৰে, বেয়াবোৰ বুটলি নিনিয়ে, তেওঁ ভালৰ ভালবোৰ বুটলি নিয়ে। আজিৰ এই স্থানৰ পৰা যিসকল উত্তম ভকত হ'ব, যিসকল জিজ্ঞাসু মনৰ ভকত হ'ব, যিসকলে জীৱনৰ সঠিক ৰূপত সজাবৰ কাৰণে সংকল্প কৰি ইয়ালৈ আহিছে, এইসকলে ইয়াৰ পৰা ভাল বস্তুখিনি বুটলি নিব, জীৱনৰ অমৃত সম্বলবিলাক নিব। বিষয়ৰ ভোগৰ কথাখিনি তেওঁলোকে ইয়াতে পৰিহাৰ কৰি থৈ যাব। এইসকল হ'ল উত্তম ভকত। আৰু উত্তমৰ উত্তমসকলে কি কৰে বুলি কৈছে? যিসকল উত্তম ভকত, এইসকলে অল্প গুণ কৰয় বিস্তাৰ। আমাৰ বৰা বাপৰ ভাল গুণ এটা পালে নহয়, ৯৯টা বেয়া গুণ, ১০০টাৰ ভিতৰত এটা ভাল পালে, সেইটোকে নি জগতত প্ৰচাৰ কৰি ফুৰে। দেহি ঐ, আমুকলৈ গৈছিলোঁ, এনেকুৱা এজন ভকত পালোঁ, তেওঁ কিন্তু এনেকুৱা এটা গুণ আছে দেই, যিটো আমাৰ গাত নাই। তেওঁ সমস্ত বেয়াখিনি এৰি থৈ ভাল কণহে তাৰ পৰা বুটলি নি তাকো এনেই নাথাকে, জগতত প্ৰচাৰ কৰে। সেইজন হ'ল উত্তম ভকতৰ লক্ষণ। তেনে ভকতৰ সংগত থাকে জীৱন ধন্য কৰাৰ কথা কৈছে। উদ্ধৱ তেনে এজন মহামহন্ত, মৈত্ৰেয় তেনে এজন মহামহন্ত। গতিকে অধম অৰ্থাৎ প্ৰাকৃতৰ পৰা মধ্যম, মধ্যমৰ পৰা উত্তম, উত্তমৰ পৰা উত্তম হোৱাৰ যি ব্যৱস্থা, এইটো ভাগৱত ধৰ্মই আমাক দিছে। আমাৰ আচাৰ আচৰণ প্ৰথমতে বেয়া হ'ব পাৰে, আমাৰ অজ্ঞাতাৰ দুখত, নজনাৰ দুখত। ক্ৰমান্বয়ে আমি সৎসংগ অনুকৰণ কৰোঁতে সৎসংগত ঈশ্বৰৰ কথা শুনোতে আমাৰ জীৱন সুন্দৰৰ পৰা সুন্দৰলৈ আমি লৈ যাব পাৰিম। তাৰ ব্যৱস্থা আমাক ভাগৱতে দিলে। সেইকাৰণে ভকত হ'বলৈ কৈছে। ভকত হোৱাৰ কথাটো ক'লে, অভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন
কেৱল মাত্ৰ অনুষ্ঠানটোলৈ আহিব লাগে কাৰণে আহি শুভ্ৰ বস্ত্ৰ পৰিধান কৰি ত্ৰিবস্ত্ৰ হৈ এই স্থানত সময় পাৰ কৰি বহি থাকিব লাগে কাৰণে বহি থাকিলে নহ'ব। এই স্থানলৈ আহি পবিত্ৰ তীৰ্থস্থান বুলি ভাবি দ্বিতীয় বৈকুণ্ঠ বুলি ভাবি এই স্থানত সাঁতুৰিব পাৰিলে অৰ্থাৎ কায় বাক্য মনে নিজৰ লগতে জগতৰ কল্যাণৰ কাৰণে দশৰ উপকাৰৰ কাৰণে নিজক সমৰ্পণ কৰি কৰ্ম কৰিব পাৰিলে ক্ৰমান্বয়ে তেওঁ ভগৱন্তৰ বৰলাভ হ'ব পাৰে। সেইকাৰণে প্ৰথম বৰ্ণতে কৈছে ভৱপদে ভগৱন্ত ভৱ বিমোচন। এই কথাটো জানিব লাগিব। ভগৱন্তই হ'ল একমাত্ৰ ভৱ সংসাৰ টান কৰোতা। সেইজন ভগৱন্ত প্ৰসৱ হৈছে, জন্ম হৈছে ক'ত? মহাবৈকুণ্ঠ ত্যাগ কৰি যোগীৰ হৃদয় ত্যাগ কৰি নিমাই জানৰ এই পবিত্ৰ তীৰ্থস্থান সাংস্কৃতিক ক্ষেত্ৰখনত ভগৱন্ত মহাবৈকুণ্ঠৰ পৰা যোগীৰ হৃদয় ত্যাগ কৰি ইয়াত আজি বিদ্যমান হৈ আছে। সেইজন ভগৱন্তৰ কৃপাৰ্থে আজি ইয়াত আহি আমি সমবেত হৈছোঁ। এই সংকল্পটো, এই চিন্তাটো লৈ যিসকল ইয়াত উপস্থিত হৈছে, সেইজনে আমাৰ এই সংসাৰৰ টান কৰ্তা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, আমাৰ জীৱনৰ গতিদাতা। এই সংকল্প লৈ যিসকল ইয়াত উপস্থিত হৈছে সেইজনে প্ৰথম বৰ্ণটো অধিকাৰী হৈছে। ভৱপদে ভগৱন্ত ভৱ বিমোচন। আৰু সেইজনক পোৱাৰ উপায়টো কি? ভজন ভক্তিত তুষ্ট হোৱন্ত ইজন। তেওঁক পাবলৈ হ'লে আমি সেই স্থানলৈ গৈ সভক্তিৰে ভজনা কৰিব লাগিব। অৰ্থাৎ সেই সাধু সংগত প্ৰসৱ হোৱা কথাৰে আমাৰ জীৱনটো শৃংখলিত ৰূপত সজাবৰ কাৰণে আমি যত্ন কৰিব লাগিব। ইয়াত তিনিদিন যিবোৰ কথা আলাপ আলোচনা হৈছে সেই কথাৰে আমাৰ জীৱনটো আমি সজাবলৈ যত্ন কৰিব লাগিব। তেতিয়া তেওঁ ভ বৰ্ণটোৰ অধিকাৰী হ'ব বুলি কৈছে। দ্বিতীয় বৰ্ণটো হ'ল ক। এই স্থানলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি মন পবিত্ৰ কৰি কৃষ্ণ কথাই সমস্ত জীৱৰ কল্যাণৰ কাৰণে ভগৱন্তক খাটিব লাগিব। ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম। কৃষ্ণ শব্দ কোৱাৰ লগে লগে, ৰাম বুলি কোৱাৰ লগে লগে মন পবিত্ৰ হ'ব লাগিব, আনন্দ মনত পাব লাগিব, তনু মন চিত ৰোমাঞ্চিত হ'ব লাগিব। সেই প্ৰভু পৰম সৌভাগ্যৰ বলতহে এনে জনসমুদ্ৰৰ মাজত ভক্ত ভগৱন্তক আমি সাক্ষাৎ পাবলৈ সক্ষম হৈছোঁ। জীৱনৰ বিয়লি বেলা আইতাসকলৰ 80 বছৰ 70 বছৰ বয়স হৈছে, হয়তো এনেকুৱা অনুষ্ঠান ইয়াত হোৱা নাছিল। পৰম সৌভাগ্যৰ বলত, কোটি কোটি পুৰুষৰ ভাগ্য বলত আমাৰ জীৱনতে এই অনুষ্ঠান ভাগ পোৱাৰ আমাৰ সৌভাগ্য হ'ল। আমাৰ জীৱন ধন্য হ'ল। এই সংকল্পটো যদি আপোনালোকে মনত ল'ব পাৰিছে, আমাৰ দেউতাসকলে যদি এইটো সংকল্প আজি তাৰিখত ল'ব পাৰিছে, কোনে দিলে আমাক? আমাৰ উত্তৰ পুৰুষসকলে এই সুবিধাখন আমাক দিলে। অন্ততঃ আমাৰ জীৱন ধন্য হোৱাৰ লগে লগে আমাৰ আহিব লগা প্ৰজন্মৰ জীৱন ধন্য হ'ব। এই চিন্তাৰে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰমাত্মাক মানন্ত কৃষ্ণ সমস্ততে সম। দ্বিতীয় বৰ্ণটো হ'ল ক। কৃষ্ণ বুলি হৈ পবিত্ৰ ভাৱাপন্নৰে সকলোকে ভগৱন্তৰ কৃপা বৰিখন হওক সকলোৰে শিৰত। এই ভাৱেৰে যাৰাসকলে ইয়াত উপবিষ্ট হৈছে তেওঁলোকে দ্বিতীয় বৰ্ণটো অধিকাৰী হ'ল ক। আৰু সমস্তৰ হৃদয়ত, মোৰ হৃদয়ত যিজন নিবাস হৈ আছে, সমস্তৰ হৃদয়ত সেইজন আছে। গতিকে সেইজন সমস্তৰ হৃদয়ত থাকি কৃপা কৰাৰ কাৰণে আজি আমি এখন সমুদ্ৰৰ মাজত, ভকত সমুদ্ৰৰ মাজত সাঁতোৰাৰ সৌভাগ্যখন পোৱা হ'লোঁ। অৰ্থাৎ ভকত সমুদ্ৰৰ মাজত, ভকতৰ মাজত ভগৱন্তৰ কথা প্ৰসৱ হৈছে, জন্ম হৈছে। ভকত মহাবৈকুণ্ঠৰ পৰা, যোগীৰ হৃদয়ৰ পৰা ভগৱন্তক এই স্থানলৈ আবাহন কৰি নমাই আনিছে। আমাৰ পৰম সৌভাগ্য। আজি ইয়াত সহস্ৰজন ভকতৰ আমাৰ দৰ্শন হৈছে, আমাৰ জীৱন ধন্য হৈছে। অৰ্থাৎ সেইসকল ভকতক আমি ভগৱন্ত মূৰ্তিৰূপে আজি ইয়াত দৰ্শন পাইছোঁ। সেইসকলৰ চৰণ সেৱা কৰাৰ সৌভাগ্য আমাৰ হৈছে। ইয়াৰ যোগেদি আমি মহাপুণ্য সঞ্চয় কৰি আমাৰ পৰৱৰ্তী জীৱন
ধন্য কৰাৰ সুযোগ আমি লাভ কৰিছোঁ। সেইজন ভকতে দ্বিতীয় বৰ্ণৰ অধিকাৰী হ'ল। কপতে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ততে সম। নিজৰ দৰে সকলোকে ভাবিব পৰা যিটো ব্যৱস্থা। তাৰপিছত তৃতীয় বৰ্ণটো ক'লে তপদে তৰণ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। আপোনাৰ সব আমি প্ৰত্যেকেই সেই নৰৰূপী নাৰায়ণ মহাভকতৰ চৰণত নিজক সমৰ্পণ কৰি দিছে। আপোনালোকে কৰি দিছে আজি 3 দিন, নহয়নে বাৰু? ইয়াত পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা আহি ঈশ্বৰৰ একান্ত সেৱকৰ পদধূলাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। সমস্তজন পুণ্যাত্মাৰ সংযোগ হৈছে, পুণ্যক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। এই স্থানত আহি নিজক তেওঁলোকৰ সেৱাৰ কাৰ্যত বৰ্তি কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। যাৰাসকলে এই চিন্তাৰে আহি এই ভাগৱতৰ আশ্ৰয় হৈছে, ইয়াত কিবা সোপা গোটাইছে খাম, কথাখিনি কৈছে এখন কাণে শুনি এখন কাণে উলিয়াই দি ঘৰলৈ গুচি যাম, এই চিন্তাই যদি আহিছে আহিল কণা গ'ল কণা খাগৈ কাটিল 3 কণা, তাৰ একো কাৰ্য সিদ্ধি নহ'ব। গতিকে ভকত হোৱাৰ উপায়, ঈশ্বৰৰ সেৱক হোৱাৰ উপায়, ঈশ্বৰৰ কৃপাধন্য হোৱাৰ উপায়টো হ'ল আমাক ভাগৱতে দিছে যে ভকত হোৱা। ভকত কেনেকৈ হ'ব পাৰি? এই চিন্তাৰে, এই মানসিকতাৰে যাৰাসকলে আহি এই পুণ্য ক্ষেত্ৰত নিজক সমৰ্পিত কৰি দিলে। বহুতে একান্ত মনে ঈশ্বৰৰ কথাখিনি শুনি আছে, বহুতে সেৱাত ব্ৰতী হৈ আছে। সেই সেৱাত নিষ্কামভাৱে ব্ৰতী হৈ থকা সকলেও ভগৱন্তৰ কৃপা লাভ কৰি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰিব। সেইকাৰণে ইয়াত পুৰুষ, মহিলা, ডেকা জীয়ৰী সকলোৱে ঈশ্বৰৰ সেৱক হ'ব পাৰিব, ভকত হ'ব পাৰিব। তাৰ ব্যৱস্থা বিধি আমাক ভাগৱতে দিছে। কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম। কৃষ্ণ শব্দ উচ্চাৰণ কৰাৰ লগে লগে মন পবিত্ৰ হ'ব লাগিব। কৃষ্ণ বুলি ক'লোঁ, কৃষ্ণই কৃপা কৰক বা নকৰক, আমুক আহিব বুলি ভবাই নাছিলে, তেওঁ আহিলে তেওঁক দেখি মনটো ভাল নলগা, এনেকুৱা যদি খলি ধলি লাগি থাকে তেতিয়াহ'লে ইয়াত থাকিলেও কামত নাহিব। সেইকাৰণে সকলোতে কৃষ্ণময় দেখা, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সিদ্ধান্ত দিলে যে ইয়াত সমস্ত বিষ্ণুময়, বেলেগ একো নাই, সকলোকে হৰিময় দেখা। যত দেখা শুনা মানে হৰিময় নিৰন্তৰ, হৰিৰ পৃথক কেহু নাই। যিটো ভৈলে ভক্তিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়ে তাক মোহে। যদি ইয়াত থকাৰ পিছতো আমি ঈশ্বৰ মূৰ্তি দৰ্শন নাপাওঁ, তেতিয়াহ'লে ঈশ্বৰৰ মায়ে আমাক মোহি ৰখাৰ দৰেই হ'ব বুলি কৈছে। গতিকে এই 3টা দিন ইয়াত যিহেতু আছোঁ, আমি ইয়াৰ পৰা ভকত হৈ যাব পাৰিম। এতিয়া ভকত হোৱাৰ উপায়টো দিলে, ভৱপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন। আমি সদা সৰ্বদা ভজন ভক্তিৰ যোগেদি ৰাতিপুৱা গধূলি ভগৱন্তক ভজনা কৰিব লাগে। এই সুবিধাকণ আমাক ইয়াৰ পৰা দিছে। ইয়াৰ পৰা গৈ আমি ঘৰত সদায় সেইটো পালন কৰিব লাগিব। ঘৰত গৈ কি মন্ত্ৰ আমি ভগৱন্তক দিম, সেই কথাখিনিও আমি আলোচনা কৰিম। ইয়াত কোনে কি মন্ত্ৰ লৈ বহিছে সেইখিনি নিজৰ নিজৰ ক্ষেত্ৰখনত ঠিকেই আছে, কিন্তু ইয়াৰ পৰা গৈ আমি ঘৰত কি মন্ত্ৰ সদায় ৰাতিপুৱা গধূলি ভজনা কৰিম, এই কথাখিনিও আমি নিশ্চয় আলোচনা কৰিম। এতিয়া তপদে তৰণ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। আমি তৰিবৰ কাৰণে আমাৰ উপায় কি দিলে? শৰণ। আমি ভগৱন্তৰ চৰণত শৰণ ল'ব লাগিব। আজি 3টা দিন, আজি অন্তিম দিন, কালিলৈ মহাপুৰুষীয়া ভাওনা আছে, ৰোহিতেশ্বৰ ধৰ্ম পৰীক্ষা। তাত আপোনালোকে সেই কাহিনীটো চালে পাব, ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়। গতিকে কালিলৈ আপোনালোকৰ অন্তিম দিন হ'ব। কালিলৈ শেষ মুহূৰ্তলৈকে নিস্বাৰ্থভাৱেৰে আপোনাৰভাৱে যিটো সেৱা আগবঢ়াই আছে, এই সেৱাৰ যোগেদি আমি লাহে 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 ঈশ্বৰৰ প্ৰাকৃত ভকতৰ পৰা, অৰ্থাৎ অধম ভকতৰ পৰা মধ্যমৰ পৰা উত্তমৰ পৰা উত্তম শাৰীলৈ গৈ থাকিব পাৰিম। এইটো কিন্তু সদায় আমি পালন কৰিব লাগিব। আজি ভকত সমুদ্ৰৰ মাজত থাকি পালন কৰিলে নহ'ব। আপোনাৰ ঘৰখনলৈ যোৱা ভকতসকলৰ ক্ষেত্ৰতো, অতিথিসকলৰ ক্ষেত্ৰতো, শহীদ বান্ধৱসকলৰ ক্ষেত্ৰতো আমি একেখিনি কথাকে প্ৰয়োগ কৰিব লাগিব। এইটোকে কৈছে ভকত। ভকত ত্ৰিবস্ত্ৰ পৰিধান কৰাকে ভকত বুলি কোৱা নাই। ভকত হ'বলৈ হ'লে
একমাত্ৰ ভগৱন্তৰ চৰণৰ বাদে বেলেগত আশ্ৰয় হ'ব নোৱাৰিব, আশ্ৰয় ল'ব নোৱাৰিব, অৰ্থাৎ শৰণ ল'ব নোৱাৰিব। ভৱপদে ভগৱন্ত ভৱ বিমোচন, তেওঁৱে একমাত্ৰ ভৱ সংসাৰ ত্ৰাণকৰ্তা বুলি জানি ল'ব লাগিব। ভজন ভক্তিত তেওঁ তুষ্ট হয় বুলি বুজি পাব লাগিব। আৰু তেওঁ নাম লোৱাৰ লগে লগে তনু মন চিত ৰোমাঞ্চিত হ'ব লাগিব। হৃদয়ত তেওঁৰ ৰূপ আমি দৰ্শন পাবৰ কাৰণে যত্ন কৰিব লাগিব বা পাব লাগিব। তেওঁ উপাসনা পদ্ধতিৰ যোগেদি কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে হম। মোৰ হৃদয়ত যিজন আছে প্ৰত্যেকৰে হৃদয়ত একেজনে আছে। মোক যদি কোনোবাই কিবা আশা কৰে, মই যদি অন্তৰাত্মাত আঘাত পাওঁ, মই যদি কাৰোবাক কিবা আশা কৰোঁ, তেওঁ অন্তৰাত্মাত নিশ্চয় আঘাত পাব। এই যিটো চিন্তা, এই চিন্তাৰে যি বাক্য সংযত কৰিছে, এই চিন্তাৰে যি দেহ প্ৰবৃত্ত কৰিছে, এই চিন্তাৰে যি মন প্ৰবৃত্ত কৰিছে, সেইজন ভগৱন্তৰ ভকত। সেইজনে তৰি যোৱাৰ বিষয়টো বা তৰি যোৱাৰ উপায়টো এই সমুদ্ৰৰ মাজত থাকিয়েই ল'ব পাৰিব, অৰ্থাৎ ভাগৱতৰ কাষত থাকি। তপদে তৰণ উপায় শৰণ, আৰু সেই শৰণ ক'ত ল'ব? ভকত সমুদ্ৰৰ মাজত, ভাগৱতৰ মাজত। সেইকাৰণে গুৰুদেৱ নাম ভকত চতু বস্তুৰ ইয়াত সংযোগ হৈছে, মহাপুণ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। ইয়াত উপস্থিত হোৱা প্ৰত্যেকৰে জীৱন ধন্য হৈছে। আৰু সেই চিন্তাৰে নিজক যিসকলে এই সমুদ্ৰৰ মাজত সমৰ্পণ কৰি দিছে, সেইসকলক শৰণ সঁচা অৰ্থত ভগৱন্তৰ চৰণত হৈছে। আৰু ভগৱন্তৰ চৰণত কায় বাক্য মন শৰণ যাৰ হৈছে, ভগৱন্তৰ চতুভুজৰ কৃপা, অৰ্থাৎ চাৰি হাতে দিয়া কৃপা, সেইজনৰ শিৰত বৰিখন হৈছে। তপদে তৰণ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। সেইকাৰণে মৈত্য আৰু উদ্ধৱক ভগৱন্ত প্ৰভুৱে কৈছে, শুনিও ভকত দুয়ো কহিলো স্বৰূপ, যেন দেখা আতপৰে নাহি মূৰ ৰূপ। ইয়াতকৈ বিস্তাৰিতভাৱে সুন্দৰভাৱে মোৰ ৰূপৰ বৰ্ণনা মই তোমালোকক দিব নোৱাৰো। তোমালোক যিহেতু দুইজন মোৰ একান্ত ভক্ত, ভগৱন্তই ভকতকহে কৃপা কৰে, অভকতক নকৰে। সেইকাৰণে ভগৱন্তৰ ভকত আমি হ'বই লাগিব। ভকত শব্দৰ অৰ্থ তাৎপৰ্য হ'ল সেইটো। আমাৰ আকৌ ভকতে কি সুন্দৰ বস্ত্ৰ পৰিধান কৰি, ভুলে শুদ্ধ কীৰ্তনৰ পদ পোৱাৰ কেইটামান মুখস্থ কৰি, দুইশে আঢ়ৈশে তাল এযোৰ বজাই সকাম খাই ঘূৰি ফুৰিব পৰাজনকে ভকত বুলি কয়, হয় নহয়? ভকতৰ অৰ্থটো তেনেকুৱা নহয়। সেইজনো ভকত হ'ব পাৰে যিজনে কায় মনোবাক্য সুদৃঢ় বিশ্বাস, মনত ৰাখিব। ভগৱন্তৰ আতুৰ চৰণত, অৰ্থাৎ জীৱৰ কল্যাণত নিজক সমৰ্পণ কৰি দিছে, সেইজনে ভগৱন্তৰ একান্ত ভক্ত। শৰণ লৈছে অৰ্থাৎ সমৰ্পণ কৰিছে। এতিয়া শৰণৰ সম্পৰ্কে আমি কিছু কথা পাতিম। পুনৰ অকণমান পাঠ আগবাঢ়ক। আমাৰ শ্ৰদ্ধাৰ পাঠকী বাপজনক আমি পাঠ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাম। কৃষ্ণ 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 বুলি তেজন্ত নিশ্বাস সচকিত নেত্ৰে আতি শান্ত দিশ পাখ ফুৰন্ত বিচাৰ কৰি অনেক প্ৰবন্ধে কটুক্ষণে পাইলা পাছে তুলসীৰ গন্ধে জিলু জিলু বুলি আতি উল্লাসিত মনে কৃষ্ণক গৈলন্ত খেদি গন্ধ নিৰীক্ষণে মাধৱক দেখিলো হন মুখ হুয়া পাছে মূৰ্তি ধৰি অস্ত্ৰ হবে উপাসন্তে
নামে প্ৰকাশ হৈ হৰিৰ যেন পূৰ্ণিমাৰ শশী শিশু অষষ্ঠত আও জীয়াৱাছা বখি দেখিলা সাৰথি গয়া প্ৰত্যেকে প্ৰভুক বজাই লুতক ভৈল আকুল দাৰুক হা প্ৰাণনাথ বুলি মহাপ্ৰেম ভাৱে ৰথ হন্তে জাম্প দিয়া পৰিলন্ত পাৱে চৰণত ধৰিয়াকা দন্ত হুমা হুমি এৰি মোক কৈত আছা প্ৰাণ প্ৰভু তুমি ৰামৰুণ চৰণ দুই নেদেখিয়া স্বামী গুচি গ'ল চক্ষু যেন অন্ধ ভৈলো আমি নজানো বিদিশ দিশ দিনতে আন্ধাৰ নাহি একো সুখ শান্তি বান্ধৱ আমাৰ নজলৈ ৰজনী যেন অস্ত গৈল শশী আমাক এৰিয়া নাথ ঐত আছা বহি দেৱতাৰো দেৱতাই সৰহদাহিব তোমাৰ অৱস্থা দেখি কেনু ধৰু জীৱ ব্ৰহ্মায়াদি দেৱে পূজ যাহাৰ শৰণ সৰ্বদাই যাৰ গতি গৰুৰ বাহন হেন প্ৰভু বখি আছা কেৱল ভূমিত দেখি ক্ৰিয় প্ৰাণ নযায় ধৰি আছো শীত দণ্ডে ছত্ৰে হেয় খ্যাত পাৰি খদে অনন্ত শয্যাত থাকা মহাপৰিছেদে আপুনি জানন্ত লক্ষ্মী
মাৱে যাৰ ভৰি কিয় জীৱ মাটিত দেখি আহে নৰি ৰুক্মিণী প্ৰমুখ্যে 16 সহস্ৰ সুন্দৰী যাক সেৱা কৰন্ত শ্যামৰ কৰে ধৰি হেনয় প্ৰভুৰ বাসা ভৈলতৰু তলে কান্দন্ত দাৰুকে দেখি হুকে অগ্নি জ্বলে ৰামি হিমতে দাৰুকে লন্তে পাছে ৰথ আগত ধৰিলা বেগে বৈকুণ্ঠৰ পথ লৰিল পাছত চক্ৰ আদি অস্ত্ৰ ছয় দেখিয়া দাৰুক ভৈল পৰম বিস্ময়। ইতিমধ্যে উদ্ধৱ মহামহন্ত ভকতিৰ পৰম তত্ত্ব জ্ঞান প্ৰদান কৰি প্ৰভু ভগৱন্তই মহাবৈকুণ্ঠ প্ৰায়ণৰ যি অন্তিম মুহূৰ্ত সেই মুহূৰ্তলৈ আগবাঢ়ি যোৱাৰ সময়তে তেওঁ ৰথৰ সাৰথি যাৰ জৰিয়তে তেওঁ তিনি তলোক পৰিভ্ৰমণ কৰি থাকে সেই ৰথৰ সাৰথি দাৰুক আহি উপস্থিত হৈছে। দাৰুকে ভগৱন্তক বিচাৰি 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 আহি অস্বস্থ বৃক্ষৰ তলত তেওঁ প্ৰাণপ্ৰভুক দৰ্শন পাইছে আৰু খুব ভক্তিপূৰ্ণভাৱে সৰ্বস্ব সত্তাৰে সৈতে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে আৰু কৈছে যে হে প্ৰভু অৰুণ চৰণ দুই নেদেখিয়া স্বামী গুচি খৈল চকু যেন অন্ধ হইলো আমি নজানো বিদিশ দিশ দিনতে আন্ধাৰ নাহি একো সুখ শান্তি বান্ধৱ আমাৰ তোমাক নেদেখি মই দিনতে অন্ধকাৰ হৈ পৰিছোঁ দিক বিদিক হেৰুৱাই পেলাইছোঁ তুমি যে ইতিমধ্যে মহাপ্ৰস্থানৰ প্ৰস্তুতি কৰিছা এই কথা আমি অনুভৱ কৰিছোঁ এই বুলি উদ্ধৱৰ পাছতে দাৰুকে আহি ভগৱন্তক প্ৰাৰ্থনা জনাইছে আৰু তুমি এনে এজন দিব্য পুৰুষ তুমি দেৱতাৰো দেৱতা ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্তজনে যাক সৰ্বক্ষণে উপাসনা কৰে যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী দেৱতাৰো ঈশ্বৰ দেৱতাৰো দেৱতা ঈশ্বৰৰো ঈশ্বৰ মহেশ্বৰ সদাশিৱ তোমাৰ এনেকুৱা অৱস্থা দেখি প্ৰভু আমাৰ হৃদয় ঠানবান হৈছে আমি স্থিৰেৰে থাকিব পৰা নাই দিনতে অন্ধকাৰ দেখিছোঁ কৈছে ব্ৰহ্মা আদি দেৱগণে পূজে যাৰ চৰণ ৰাতুল চৰণ সৰ্বদাই যি গৰুড় বাহনত বিচৰণ কৰে এনেকুৱা প্ৰভু জগত ঈশ্বৰ আজি তিন সজ্জাত
শ্ৰেষ্ঠ বৃক্ষৰ তলত শয়ন কৰিব লগা হৈছে মাটিত। দেখি কিয় প্ৰাণ নযায় ধৰো আছো চিত বুলি দুধাৰি চকুলোৱে দাৰুকে ভগৱন্তৰ চৰণ তিয়াই দিছে। ভকতৰ দুখ দেখি ভগৱন্তৰ হৃদয় বিগলিত হৈছে। বহুতো আশ্বাস বাণী ভগৱন্তই ভকতক দিছে। তাৰ মাজতে ভকতক কেইটামান নিৰ্দিষ্ট কথা ভগৱন্তই কৈ থৈ গৈছে, যিখিনি কথা আমাৰ কলিযুগ মলমতিৰ কাৰণে অতিব প্ৰয়োজনীয় কথা। যে একেখিনি কথা গীতাত অষ্টাদশ অধ্যায়ত তেৰাৰ প্ৰপন্ন ভক্ত সুহীৰ সখা বান্ধৱ অৰ্জুনৰ আগত কৈছে। একেখিনি কথাকে ভাগৱতত একাদশ স্কন্ধত উদ্ধৱ মহামহন্তক কৈছে, দাৰুকক কৈছে, মৌৰ্য বিদুৰক এই কথাখিনি কৈছে। যিখিনি কথা আমাৰ অতিব প্ৰয়োজনীয় কথা, যে ভগৱন্তই সকলো মত দূৰ কৰি বেদাংগ উপনিষদৰ মত দূৰ কৰি নিজৰ মতটো পোষণ কৰি থৈ গৈছে। যিটো মত আমি ল'ব লাগে, বেলেগৰ মত ল'ব নালাগে। আমি এতিয়া বেলেগৰ মত লোৱাৰ কাৰণে আমি আমাৰ ঘৰখন, আমাৰ সমাজখন আমি শৃংখলিত কৰিব পৰা নাই। ভগৱন্তৰ মতটোক আমাক ল'বলৈ কৈছে। উদ্ধৱে ক'লে যে তুমি ঋষিমুনিসকলৰ যিবোৰ মত সেইবোৰ পথ ত্যাগ কৰি তোমাৰ সন্মত পথ কেৱল ভকতি ল'বলৈ কৈছা। এতিয়া ভকতি কি? ভকতি ভগৱন্তই আমাক দি থৈ গৈছে। ভকতিটো হ'ল সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম ত্যাগ কৰা। সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম পৰিত্যাগ কৰা। মামেকং শৰণং ব্ৰজ, মোতেই একমাত্ৰ শৰণ লোৱা, আশ্ৰয় লোৱা। এইটো হ'ল প্ৰথম ভক্তি, পৰম ভক্তি সাধনৰ প্ৰথম ব্যৱস্থাটো হ'ল শৰণ। ক'ত শৰণ? ভগৱন্তৰ ৰাতুল চৰণত শৰণ। কেনেকৈ শৰণ? কায় বাক্য মনে শৰণ। সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্যো। নিষ্ঠকৈ কৈছো, খাটাংকৈ কৈছো, সমস্ত পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম। অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ, মই তোমাক মুক্তি প্ৰদান কৰিম। এইটোৱে হ'ল ভক্তি সাধনৰ প্ৰথম কাৰ্য। আমি জীৱই শিৱৰ লগত সংযোগ হোৱাৰ, নৰে নৰোত্তম হোৱাৰ প্ৰথম কাৰ্যটোৱে হ'ল শৰণ। তাৰপিছত আমি লাহেকে শৰণ যদি আমাৰ সঠিক হয়, তেতিয়া আমি লাহেকে প্ৰাকৃত ভকতৰ পৰা মধ্যম ভকতৰ পৰা উত্তম ভকতৰ পৰা উত্তমলৈ গৈ জীৱন শৃংখলাবদ্ধভাৱে সাধন মাৰ্গৰ যোগেদি আগবঢ়াই নিওঁতে সেই সাধন ভক্তিৰ জৰিয়তে আমি ভগৱন্তৰ প্ৰিয় বল্লভ হ'বগৈ পাৰিম। সেইকাৰণে আমাৰ প্ৰথম কথাটো কৈছে শৰণ। এতিয়া সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লয় কয়া মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। এই কথাবোৰ শাস্ত্ৰত আছে। কোন শাস্ত্ৰত? গীতাত আছে, একাদশ কি কয় অষ্টাদশ অধ্যায়ত, আৰু ভাগৱতত আছে একাদশ স্কন্ধত। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ শব্দৰ অৰ্থত গুৰুত্ব দিব লাগিব। পদচন্দ্ৰে যেনেদৰে কৈছে তাক আমি ভালকৈ অনুধাৱন কৰিব লাগিব। সৰ্বধৰ্ম, যিমান ধৰ্ম আছে পৃথিৱীত সকলো পৰিত্যাগ কৰা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, এক শৰণ হোৱা। এখনটো কোনোবাই ক'ব বা টোপোলা পাতি লৈ অহা বস্তু নহয়, ভাগৱতে দিছে এখন। এখনটো কোনোবা এটা অনুষ্ঠানৰ সম্পদ নহয়, গীতাই দিছে শৰণ। কৃপালক গুৰু শংকৰদেৱে, বোৱাৰপুৰ মাধৱদেৱে
সমস্ত শাস্ত্ৰৰ সাৰমথি আমাক একশৰণ হৰিনাম ধৰ্ম দিছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়, ই কোনোবাই দাবী কৰিব পৰা বস্তু নহয়। যাৰাসকলে ভগৱন্তত নিজক সংপৃক্ত কৰিছে সেইসকলে নিজে নিজে একশৰণীয়া হ'ব। সেইকাৰণে গীতাৰ পৰা গুৰুজনে আনিছে একশৰণ, মনত ৰাখিব। একশৰণটো ক'ৰ পৰা আহিছে? গীতাৰ পৰা। পদ্ম পুৰাণৰ পৰা আনিছে নাম বস্তু, মনত ৰাখিব ক'ৰ পৰা কি বস্তু আনিছে। পদ্ম পুৰাণৰ পৰা নাম। আৰু এই যে ভাগৱত আমি চৰ্বিত শ্ৰৱণ কৰি আলোচনা কৰিছোঁ, ভাগৱতৰ পৰা আনিছে হঠং। তিনিৰ সংযোগত একশৰণ হৰিনাম ধৰ্ম কৃপাল গুৰুজনাই আমাক দিলে। যি হৰিনাম ধৰ্মৰ যোগেদি, যি সৎসংগৰ যোগেদি, হৰিনাম শ্ৰৱণ কীৰ্তনৰ জৰিয়তে জীৱ শিৱলৈ ৰূপান্তৰ হয়, নৰেই নৰোত্তম হয়, নৰে ঈশ্বৰত্ব লাভ কৰিব পৰাৰ যি ব্যৱস্থা, এইটো কৃপাল গুৰুজনে ৫৫০ বছৰ আগতে সৰ্বশাস্ত্ৰ মথি আমাক প্ৰদান কৰিলে। সেইকাৰণে আমাৰ ধৰ্মটোৰ নাম কি বুলি যদি কোনোবাই সোধে আমি ক'ব পাৰিব লাগিব একশৰণ হৰিনাম ধৰ্ম, যিটো গুৰু ভতিমাত বাৰপুৰ মাধৱদেৱে উল্লেখ কৰি ৰাখিছে। যি গুৰু ভতিমা আমি সকলোৱে পঢ়োঁ, ৰাতিপুৱা গধূলি প্ৰসংগৰ জৰিয়তে আমি তাক চৰ্চন কৰি ৰাখোঁ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাহেৰি অংশ। শংকৰদেৱ কোন আমি জানিব লাগিব। যিজন আমাৰ গুৰুৰো গুৰু, পৰম গুৰু, সমস্ত মানৱৰ গুৰু, সেইকাৰণে যাক জগত গুৰু বুলি কোৱা হৈছে। শংকৰদেৱক কিয় জগত গুৰু বুলি কোৱা হ'ল, এই কথাখিনিও আমি আলোচনা কৰিম। শংকৰদেৱনো কোন, কেনেকৈ ধৰাধামলৈ আহিব লগা হ'ল, এই কথাখিনিও আমি অকণমান সময়ৰ পিছত খন্তেক বিৰতি লৈ আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে এই কথাখিনি আমি হৃদয়ংগম কৰিবৰ কাৰণে, এই কথাখিনি ধৰি ৰাখি জীৱনটো শৃংখলিত ৰূপত সজাই নিবৰ কাৰণে আমি কিন্তু সঠিক শৰণ ভগৱন্তৰ চৰণত ল'ব লাগিব। সেইকাৰণে আমাৰ প্ৰথম কামটো হ'ল এতিয়া শৰণ লোৱা। দেহটো ভগৱন্তত অৰ্পণা কৰিবলৈ কৈছে। এখন হ'বলৈ হ'লে প্ৰথম দেহটো অৰ্পণা কৰা। এখন কেইটামান পদ পৰাৰ মুখস্থ থাকিলে সি একশৰণীয়া হৈ নাযায়। একশৰণীয়া হ'বলৈ হ'লে নিত্য জীৱনটো সাধনালব্ধ কৰিব লাগিব। অৰ্থাৎ সদায় ভগৱন্তৰ লগত ৰাতিপুৱা গধূলি নিজক সমৰ্পণ কৰি দিব পাৰিব লাগিব, তেতিয়াহে তেওঁ একশৰণীয়া হ'ব। দেখাক দেখি এনেই আৰু এখন বুলি কৈ দিলে নহ'ব। শৰাই এখন ভগৱন্তত অৰ্পণ কৰি ভগৱন্তৰ নাম ৰাতিপুৱা গধূলি ভুলে শুদ্ধই লৈ পিনি একশৰণীয়া ভকত বুলি ক'লে নহ'ব। নাম পাঠত ৰুধিযুক্ত খাদ্য নাখায়, অৰ্থাৎ মাছ মাংস আমি ভক্ষণ নকৰোঁ নাম পাঠ পাতিলে, কিন্তু আমাৰ বৰঘৰৰ চৌটোত যদি মাছ মাংস সদায় সিজি থাকে, আমি একশৰণীয়া ভকত হ'ম নেকি? হ'ব নোৱাৰোঁ কেতিয়াও। ভগৱন্তই কৈছে সমস্ত ভূতত মই ব্যাপী আছোঁ আৰু হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। নামে পাঠে ভগৱন্তৰ ৰূপটো দেখিলে নহ'ব নহয়। নামত আমি মাছ মাংস নিদিয়াকৈ নাখালে মানে, বাকী যদি আমাৰ বৰঘৰ চৌটোত সদায় মাছ মাংসই সিজি থাকে, তেতিয়া আমি কেনেকৈ একশৰণীয়া হ'ম? মই আত্মা মোকো কাটে মোকো খাই কেনে মহা